Hello friends, welcome to a new video. আৰু আজি ৰাতিপুৱা উঠি মই একদম ঘৰ সাফা কৰাত লাগি গলো। এতিয়া মানে ঘৰ মুচিব লৈছো। এয়া দেখিছেনে একদম ব্ৰাছাছ লৈ আনিছো। আজি মোৰ বাবে এটা বিশেষ দিন, সেই কাৰণে মই মানে একদম পুৰা ঘৰ সাফা কৰাত লাগি গলো। কিন্তু কিহৰ বিশেষ দিন মই একদম পিছত কম, আপোনালোকে ভিডিওটো একদম শেষলৈকে চাই থাকিব। তেন্তে ভিডিওটো আৰম্ভ কৰো। আজি কেৱল মোৰ বিশেষ দিন বুলিয়ে নহয়, ঘৰত যদি কিবা প্ৰগ্ৰেম পাতোঁ বুলি কয় একদম মানে ঘৰটো মোৰ একফালৰ পৰা চাফা কৰা যায় আৰু মুচিবতো লাগিবই, নহ'লে আৰু মনটো একদম খুটখুটিয়াই থাকে, মানে অভ্যাস হৈ গৈছে সেইটো। মই আহি গ'লোঁ, গা মূৰ ধুই একদম ৰেডি। এতিয়া গৈ আছোঁ ফাৰ্মলৈকে। দেউতাহঁতে তাতে কাম কৰি আছে। এয়া চাহ লৈছোঁ দেউতাৰ কাৰণে। ফাৰ্মখন আজি চাফা কৰি আছে, বেপাৰীয়ে তুঁহবোৰ লৈ যাব, সেইকাৰণে তুঁহবোৰ মানে দম খুৱাই আছে তাতে। আৰু দেউতাক দি থৈ আহি এতিয়া মই লৈছোঁ খাবলৈ চাহ, আৰু এয়া হাতত 3খন বিস্কুট লৈ লৈছোঁ। আৰু এয়া চাহ, আৰু এইখিনি ঠাইত মানে চাহ খোৱাৰ মজাই বেলেগ, একদম ধুনীয়াকৈ ৰ'দ পৰি থাকে। ইয়াতে মানে বহি মোৰ আৰু দিনটোৰ সময়টো ইয়াতেই গুচি যায় আৰু। তো এতিয়া মই চাহকাপ খাই লওঁ। আজি ভাতো খোৱা নাই একচুৱেলি ৰাতিপুৱাৰ পৰা, এতিয়া একেলগে দিনত খাম আৰু ভাগৰ লাগিল, সেইকাৰণে মানে খাবলৈ মন নগ'ল। চাহ তাহ খাই মেলি এতিয়া মোৰ মানে ইমান ঠাণ্ডা লাগিছে, ৰ'দত বহি আছে যদিও মানে ঠাণ্ডা লাগিছে। কিন্তু এতিয়া মায়ে বনাই আছে ভাত, কিন্তু কি বনাইছে এবাৰ খবৰ লওঁ, দেখুৱাই দিওঁ আপোনালোকক। আৰু এতিয়া মানে অকণমান চিম্পুলে হ'ব, যিহেতুকে গধূলিলৈ এটা খানা হ'ব। খানাটো কিহৰ হ'ব মই কৈ দিম বাৰু। এয়া এতিয়াৰ আইটেম, এয়া মূলা চব্জি, এয়া খুতুৰা শাক, আজি মায়ে মানে আমাৰ পথাৰৰ পৰাই লৈ আনিছিলে তুলি, আৰু এয়া মাংস। ভাতটো বহাই দিছোঁ, এতিয়া গৰম গৰম ভাতটো হ'লে আৰু খাম আৰু। এইপিনে মছলা পাতি ৰেডি হৈ আছে। এতিয়া আইটেম আৰু এখনেই আৰু গধূলি যিহেতুকে খানা হ'ব, এইকাৰণে আজি মোৰ জন্মদিন, গতিকে জন্মদিনৰ দিনা মোক সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে ভালে কুশলে থাকোঁ, মই যাতে ইউটিউবত তেনেকৈ ভাল ভিডিঅ' দিবলৈ পাৰোঁ, আৰু যিমান পাৰোঁ চেষ্টা কৰিম, আৰু ইয়াতকৈও ভাল দিবলৈ চেষ্টা কৰিম। গতিকে ইউটিউব চেনেলটো আগুৱাই নিয়াৰ বাবেও মোক আশীৰ্বাদ কৰিব, এয়াই মাগিম আপোনালোকৰ পৰা। বেলেগ কাকো ইমান ইনভাইট কৰা নাই, আমাৰ খুৰাহঁতৰ মানে ভণ্টি দুজনী আৰু টিকলা দুটামান আছে, আৰু আমি ঘৰৰ কেইটা এনেকৈ আৰু ভণ্টি আহিব আজি, ভণ্টিক মাতিছোঁ। গতিকে অকণমান এনজয় কৰা হ'ব আৰু সেই আৰু অকণমান যাতে মনটো ফূৰ্তিত ৰাখিব পাৰোঁ, গোটেইকেইটাই একলগ হ'ব পাৰোঁ। আৰু ধুনীয়াকৈ খাই মেলি উঠিলোঁ, আৰু উঠি অকণমান ৰেষ্ট ল'লোঁ, লৈ ঘৰ একেবাৰে চাফা কৰি দিলোঁ। আৰু আপোনালোকে জানেই ন, মানে আন্ধাৰ হোৱাৰ লগে লগে মানে সময়টো পটককৈ গুচি যায়, পটককৈ ৰাতি হয়, আৰু যিহেতুকে ৰাতিলৈ খানা অকণমান সোনকালে যোগাৰ কৰিব লাগিব। গতিকে কিনো ক'ম, এতিয়া অকণমান বাহিৰত যাওঁ, বাহিৰতো অকণমান মা দেউতাহঁত আছে, অকণমান কথা চথা পাতোঁ, একেলগে থাকোঁ। আৰু এইয়া আমাৰ এইপিনে মানুহজন, এয়া বিচনাত একদম ভকতৰ দৰে বহি আছে। গতিকে আজি কি হয়? আজি মঙলবাৰ। আকৌ কি আৰু কি? আজি 19 তাৰিখ, 19 ডিচেম্বৰ। আজি মঙলবাৰ, আজি ডিচেম্বৰৰ 19 তাৰিখ। গতিকে ৰাতিৰ খানাটো এনেই দি দিছে, একো মানে কাম চাম নাই আৰু না কি? হা, কিবা আছে যদি কৈ দিয়া, কিহৰ খানা আছে নেকি আজি? এতিয়া আমাৰ এনেই আৰু আমাৰ ধেমেলীয়া, হয়নে? আমাৰ এনেকুৱা ধেমালিবোৰ চলি থাকে নে কি কোৱা, হয়নে? বোলা এতিয়া বাহিৰত যাওঁ, তুমি যোৱা, মই যাই আছোঁ। আৰু আহি গ'লোঁ বাহিৰত, আৰু এয়া আমাৰ পাপাজী বহি আছে, কাহি বহি আছে, ময়ো এক্টিং দি আছোঁ। তো এতিয়া অকণমান বাহিৰত টাইম পাছ কৰিম, অকণমান ফুলকেইটাকে দেখুৱাই দিওঁ। আৰু আমাৰ এয়া ধুনীয়াকৈ ফুলি আছে নয়নতৰা ফুলকেইটা। এইটো ফুলৰ নাম কি বা দেউতা জানে? আৰু এইকেইটা মই সিদিনাতে দেখুৱাইছিলোঁ আপোনালোকক, এয়া দেখিছেনে ইমান ধুনীয়াকৈ আজিও আছে, এটাও সৰি যোৱা নাই। আৰু মায়ে ৰেডি কৰি আছে গধূলিৰ খানাৰ কাৰণে খৰিৰ যোগাৰ, গতিকে পিছপিনে হ'ব, যোৱাবাৰ খানা য'ত খাইছিলোঁ তাতেই হ'ব। এয়া ৰাতিপুৱা মায়ে মুচি কাচি দিছে, আৰু বোৰ খৰি একদম ৰেডি কৰি থৈ দিছে। বনাবলৈ হৈ গ'লোঁ ৰেডি, অকণমান বাহিৰত জুইটো জ্বলাই লওঁ। এয়া পলিথিন দুটা লৈছোঁ, আৰু দিয়া জ্বলাইছিলে মায়ে, কিন্তু নুমাই গৈছে। ইহঁতক মাতিছোঁ, অকণমান আগে চাহ তাহ খাই গৰম উঠাই লওঁ, আৰু জুইটো মই জ্বলাই লওঁ, যিহেতুকে জুইৰ ঘৰত বহি মানে চাহ খোৱাৰ মজা বেলেগ। আৰু এয়া জুই লগাই দিলোঁ, পানীখিনি উঠাই থৈ দিওঁ, গৰম পানীখিনি হৈ থাকিব পটককৈ। এইপিনে কুটি আছে ফুলকবি, যিহেতুকে এইখন ফ্ৰাই হ'ব। এইপিনে বহাইছে দালি, আৰু আমাৰ কাৰিকৰ হৈছে আমাৰ ভণ্টি, আৰু এয়া মানুহজন। বাৰ্থডে বুলি এইখিনি কৰা গৈছে, আৰু মানে এটা চিম্পল খানা একেলগে খাওঁ আৰু ঘৰৰ মানুহকেইটাৰে।
বহুত ভাল লাগে এনেকৈ আৰু কাৰ কাৰ এনেকুৱা মানে খানা চলি থাকে জনাবচোন কমেণ্ট কৰি মোৰতো এনেকৈ মানে খানা বুলি ক'লে বহুত ভাল লাগে মই পূৰা ইয়াতে বহি লৈছোঁ আৰু ৰান্ধনীক মই পূৰা মানে যোগাৰ ধৰি আছোঁ দালি সম্ভাৰ দি আছে আৰু এয়া মছলা পাতি মই মানে পেকেটবোৰ খুলি খুলি দি আছোঁ মাংস বহাই দিলে আৰু এয়া মছলা পাতি দি আছে মাংস হ'ব আৰু মই ভিতৰত বহাই আছোঁ ভাজি আৰু ভাতটো ভিতৰত বহাই দিছোঁ মাংসৰ ৰেচিপিটো দেখাব পাৰিলে ভাল লাগিল হয় কিন্তু মানে দেখুৱাব নোৱাৰোঁ যিহেতুকে ময়ো ভিতৰত ব্যস্ত আছোঁ সেইকাৰণে মই আহিলোঁ এতিয়া ভিতৰত যিহেতুকে ভিতৰত মই মানে ফুলকবি ফ্ৰাইখন বহুৱাই আছোঁ আৰু ভাতো বহুৱাই দিছোঁ মানে গোটেইকেইখন বাহিৰত বহাব লাগিলে তাৰমানে অকণমান টাইম লাগিব সেইকাৰণে ভাজি হৈ গ'ল প্ৰায় আৰু এইপিনে ভাত নমাই থৈ দিছোঁ আৰু ভাজিখন আৰু 5 মিনিটমান ৰাখি দিম ৰাখি পিনে আৰু নুমাই দিম হৈ যাব মাংস প্ৰায় হ'লে আৰু ইমান ধুনীয়া গোন্ধ আহিছে পাকঘৰলৈকে তো এইখিনি হ'লে মই আৰু বাহিৰত যাম এবাৰ যাওঁ বহুত ধুনীয়া গোন্ধ আহিছে বঢ়িয়া গোন্ধ গৈছে আয়ো কি ক'ম আৰু এয়া একদম মাংসৰ কালাৰটো চাওকচোন আজি আৰু খোৱাৰ কাৰণে হৈ গ'লোঁ ৰেডি আৰু এয়া দেখিছে একদম আগত লৈ লৈছোঁ মানুহজনে মাংস বাঢ়ি আছে আৰু মই ভাত দি আছোঁ আৰু সকলোৱে এনেকৈ খাবলৈ লৈছে খানা বুলি ক'লে একেলগে খোৱাৰ মজাই বেলেগ আৰু এয়া কাৰো মুখ দেখুওৱা নাই বাৰু কাৰণ সকলোৱে অকণমান টোপনিৰ মুজত আছে দেৰিও হৈছে গতিকে খাই লওঁ আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব বাই বাই গুড নাইট